বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত সক্ৰিয় এজন যুৱ নেতাক লৈ অঞ্চলটোত এতিয়া সৰব চৰ্চা। বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত চৰ্চিত হৈ পৰিছে এজন যুৱক। নাম তেওঁৰ ছাদ্দাম দেৱান। অসম ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক আমন্ত্ৰিত সদস্য হিচাপে কৰ্মৰত যুৱকজন কেৱল নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিয়ে নহয়, বৰপেটা জিলাৰ চেঙা সমষ্টিৰ লগতে বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজতো সক্ৰিয় তথা জনপ্ৰিয় যুৱকজন। অতি কম বয়সতে ৰাইজৰ মাজত ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে যুৱকজনে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অসম ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিয়াছ কুজুৰ, প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা, নলবাৰী জিলাৰ বিজেপিৰ সভাপতি জয়ন্ত বুজৰ বৰুৱাকে ধৰি বিভিন্ন বিষয়ববীয়াৰ লগতো সুসম্পৰ্ক ৰক্ষা কৰি আহিছে যুৱকজনে। ৰাজহুৱা প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত যুৱকজন বৰক্ষেত্ৰী সমষ্টিৰ উপৰিও নলবাৰী, বৰপেটা দুয়োখন জিলাতে সক্ৰিয় ৰূপত দেখিবলৈ পোৱা যায়। ৰাজনৈতিকভাৱে পৰিপক্ক যুৱকজন বিজেপি দলৰ সকলোৰে নয়নৰ মণি হৈ পৰিছে। বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ নেতৃত্বত বিজেপি দল আৰু চৰকাৰৰ উত্থানত অহৰহ ব্ৰতী হৈ পৰিছে যুৱকজন। নলবাৰীৰ পৰা চান্দৰৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। হয়, মই বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক আমন্ত্ৰিত সদস্য হিচাপে নিযুক্তি লাভ কৰিছোঁ। মোৰ ফালৰ পৰা সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰ সকলোৰে বাবে মংগল হওক তাৰে কামনা কৰিছোঁ। আচলতে ৰাইজৰ মাজত এনেকৈ সামাজিক কামৰ লগত অলপ মই আগৰ পৰাই জড়িত হৈ আছোঁ আৰু সামাজিক কাম মই আগৰে পৰা বহুত ভাল পাওঁ আৰু সামাজিক ক্ষেত্ৰত যাতে আমাৰ সমাজখন অলপ উন্নতিমুখী হয়, মই সেইটো উদ্দেশ্যত মই সমাজৰ যিকোনো প্ৰগ্ৰামত বা যিকোনো অনুষ্ঠানত মই উপস্থিত হওঁ আৰু নিজৰ ফালৰ পৰা সহযোগিতা আগবঢ়াওঁ। বিভিন্ন ব্যক্তিয়ে জিন্দাবাদ দিয়া আচলতে জিন্দাবাদ মই সেইবিলাক আচলতে ভবাও নাই, কাৰণ কিছুমান অনুষ্ঠানত মোৰ এনেকুৱা অনুৰোধী আছে, মই তেওঁলোকৰ পৰা যিমানখিনি মৰম বা যিমানখিনি আদৰ পাওঁ, মই সঁচাকৈ আনন্দিত অনুভৱ কৰোঁ। নাই, ৰাজনীতি নেখেলোঁ, কিন্তু মই এটা ৰাজনৈতিক বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক আমন্ত্ৰিত সদস্য। গতিকে আমাৰ উদ্দেশ্য হৈছে আগন্তুক বিধানসভা নিৰ্বাচনত কেনেকৈ আমাৰ বিজেপি মুখী সকলোকে কৰাব পাৰি, এইখিনি হৈছে আমাৰ বুলি নহয়, মোৰ উদ্দেশ্য।